মহানগৰী পাথৰকুঁৱৰীৰ ভূমিস্খলন স্থলীত উপস্থিত হ'ল নুনমাটি আৰক্ষী আৰু বন বিভাগৰ লোক। নুনমাটি আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পাথৰকুঁৱৰীস্থিত সাগৰিকা বিবাহ ভৱনৰ চৌহদৰ পিছফালে থকা এখন পাহাৰৰ বৃহৎ সংখ্যক ৰঙামাটি বাগৰি পৰাৰ লগতে এখন প্ৰকাণ্ড পকী দেৱাল ভাঙি পৰে। পাহাৰৰ ৰঙামাটিৰ তলত সোমাই যায় এখন বেলনো বাহন। যিকোনো মুহূৰ্তত পাহাৰৰ বৃহৎ অংশ আৰু খহি পৰাৰ আশংকা। জানিব পৰা মতে চৌহদটোৰ স্বত্বাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে অবৈধভাৱে পাহাৰৰ ৰঙামাটি খনন কৰা তথা অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু আৰক্ষীৰ লোক। শেহতীয়াকৈ সাগৰিকা বিবাহ ভৱনৰ স্বত্বাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে ভূমিস্খলনৰ কথা সদৰি কৰে। স্বত্বাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে আজি পুৱা 4 বজাত দেৱাল আৰু মাটি খহাৰ কথা কয়। অৱশ্যে তেওঁ মাটি কটাৰ কথা অস্বীকাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট JB নিউজ। এতিয়া কোৱাটোতো আপোনালোকে ৰাইজে কি কৈছে নাজানো, কিন্তু মই জানাত কিন্তু সেইটো মোৰ এটা বাউণ্ডেৰী সীমা হয়, মাটিৰ মোৰ এৰিয়া হয়। 60 ফুট মোৰ ৱাল দিয়া আছিলে। মোৰ ৱালটো মানে একচুৱেলি আগৰ পৰাই ফাটি আছে। মই মেৰামতি কৰিম বুলি ভাবি আছিলোঁ। এতিয়া বৰষুণো পৰি আছে, তেনেকুৱা টাইমত মই কাম কৰিব পৰা নাছিলোঁ। আৰু মই ভাবিছোঁ কি সেইটো ৱাল ভাঙি পেলাই মই একদম তলৰ ওপৰত ঢালাই কৰি একদম কংক্ৰিট ঢালাই কৰি পেলাই এটা বাউণ্ডেৰী বনাম বুলি ভাবিছিলোঁ। মোৰ বাউণ্ডেৰীটোহে ভাঙিছে, মই পাহাৰৰ মাটি ভাঙা নাই। আপোনালোকে নিজে চাওক, চাই লওক। যদি বাউণ্ডেৰী মাটিয়ে ভাঙিছে, যদি বাউণ্ডেৰী মাটিত পাহাৰ ভাঙি যাব বুলি মইতো ক'বলৈ কি আছে আৰু এতিয়া। এইটোতো পটা মাটি হয়। পটা মাটিত মই বাউণ্ডেৰীটো দিবৰ কাৰণে হেৰি কৰিছিলোঁ। সেইকাৰণে বৰষুণৰ টাইম, সেইকাৰণে কামটো অলপ ক্লজ ৰাখিছিলোঁ, বন্ধ কৰি ৰাখিছিলোঁ। এতিয়া মই ভাবিছোঁ কি আৰু ৱালটো দিম, কামটো বৰষুণ শেষ হ'লে। তেনেস্থলত আজি যোৱা ৰাতি 4:30 বজাত ভাঙি পৰিলে। আৰু মোৰে ভাইটিৰ গাড়ী এটা আছিলে, তেওঁ মানাও কৰিছিলে এটা গাড়ী নথবা, তাক বহুত মানাও কৰিছিলোঁ। তেওঁ মাতি আনি মোক ক'লোঁ যে তুমি গাড়ীখন এটা থৈ দিলা, এতিয়া এইটো অৱস্থা হৈছে। নাই দাদা, এইটো ক'বলৈ একো নাই, কাৰণটো মই আপুনি নিজে হেৰি কৰা নাই, এইটোতো মই থৈ দিছিলোঁ, মানাও কৰিছিলে আপুনি। এতিয়া সেই অৱস্থাটো এনেকুৱা। আৰু আপোনালোকে অলপ চাই ল'ব পাৰে ফটোটো। মই একচুৱেলি এইটো কোনো পাহাৰ মাটি নহয়, এইটো মোৰ বাউণ্ডেৰী মাটিহে হয়। এইটো মই এইখিনিয়ে মই ক'বলগীয়া।